আশা কৰোঁ সকলোৱে ভালে থাকক। গতিকে আজি 31st ইংৰাজী কালিৰ পৰা নতুন বছৰ আৰম্ভ হ'ব। গতিকে আজি মই এডভান্সকৈ সকলোকে নৱবৰ্ষ আন্তৰিক শ্ৰদ্ধাৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিলোঁ। গতিকে অনাগত দিনবোৰ যাতে ভালে কুশলে পাৰ হওক। আজি মানে মই অকণ ভেলাঘৰ উপলক্ষে সৰুকৈ ভিডিঅ' এটা বনাইছিলোঁ, মানে অকণমান বনাম দিম আপোনালোকক। ভিডিঅ'টো আৰম্ভণিৰ পৰা লাষ্টলৈকে চাব, ঠিক আছে? অ'কে। এই মই ঘৰতে সৰুকৈ ভেলাঘৰ এটা আৰম্ভ কৰিছোঁ। এয়া মোৰ লগত সম্পূৰ্ণ সহযোগ আমাৰ দেউতা কৰি আছে। জাষ্ট মানে মই এতিয়া হস্পিটেলত ডিউটি কৰোঁতো, এতিয়া মই নাইট ডিউটি কৰি পেলাই জাষ্ট এতিয়া শুই আছিলোঁ, উঠিছোঁ। দিন হওক আহি পেলাই ভেলাঘৰত অকণমান লাগিছোঁ। মই আহি দেউতাই লাগি আছে, দেউতাই ভেলাঘৰত লাগি আছে। এটা ধুনীয়া পৰিৱেশ এটা, আৰু বিহুলৈ বেছি দিন নাই। আলহীয়া বোলে মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। এইটোৱে আপত্তি আৰু অসমীয়া লোকসকলৰ, আমাৰ অসমীয়া জাতি, অসমীয়া সংস্কৃতি, অসমীয়া উৎসৱ, আমাৰ এনেকৈ এটা ভাল লগা পৰিৱেশ। গতিকে সকলো আমি এনেকৈয়ে আগবাঢ়ি যাওঁ। অসমীয়া সংস্কৃতি যাতে অসমীয়া সংস্কৃতি কেতিয়াও লুপ্ত নহয়, ঠিক আছে? আমাৰ এজনী কণমণি আছে। কণমণিজনী, কি খবৰ তোমাৰ? কি নাম তোমাৰ? অঁ, হেল্ল', ভালে আছা? কোন ক্লাছত পঢ়ি আছা তুমি? 1ত পঢ়ি আছা। এতিয়া আপুনি তুমি বিহু ঘৰ, এতিয়া বিহু আহি আছে, তুমি বিহুলৈ আহিবা নাই? ভোজ খাবলৈ আহিবা নে নাই কাকা ঘৰত? আহিবা। আমাৰ ল'ৰাটো কি খবৰ? তোমাৰ কেনেকুৱা লাগিছে? আজি বিহু ঘৰ বনাইছে কাকাই, কেনেকুৱা লাগিছে? পাপাই বিহু ঘৰ বনাইছে, কেনেকুৱা লাগিছে? ভাল লাগিছে? এই বঢ়িয়া 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 বঢ়িয়া। তুমি ইউটিউবাৰ নেকি? অঁ, বোলে তাইও সৰু ইউটিউবাৰ। ৰুণা ভূঞা ভতিজী ইউটিউবাৰ। বা বঢ়িয়া 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 বঢ়িয়া, লাগি থাকা। কিপ ইট আপ, কিপ ইট আপ, কিপ ইট আপ, কিপ ইট আপ। সম্পূৰ্ণ মাঘৰ বিহুৰ আয়োজন চলি আছে। যি নহওক, এনেকৈ অসমীয়া উৎসৱবিলাক এনেকৈ আগবাঢ়ি যাওক। সকলোৱে যাতে মাঘৰ বিহুৰ এসাঁজ ভালকৈ খাওক, সকলোৱে এসাঁজ ভালকৈ খাওক, আৰু আনন্দ মনেৰে এসাঁজ ভালকৈ খাওক, সকলোৱে ফূৰ্তি কৰক। এতিয়া মই এটা গাঁঠি মাৰিম দেই। গাঁঠি এটা মাৰিছোঁ বিহু ঘৰত। বিহু ঘৰত মই গাঁঠি এটা মাৰিছোঁ। বঢ়িয়া। বঢ়িয়া লাগিছে। ঠিক আছে নে? বঢ়িয়া। ঠিক আছে গাইজ, ইমানে আছিল ভিডিঅ'টো। গতিকে ভিডিঅ'টো নতুনকৈ যদি আপোনালোকে আহিছে, যিমানে পাৰে সিমানে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো বজাই দিব। আৰু এতিয়াৰ কাৰণে বাই বাই।